নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো ভিডিঅ'ত আমি আলোচনা কৰিম ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফৰ ওপৰত। বহুখিনি কেণ্ডিডেটে কৈ আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফ এইবাৰ কম যাব, ৫,৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট অলৰেডি ওলাই গ'ল। সেইটোত ইমান কাট অফ কম সঁচাকৈ যাব নেকি, সেইখিনি আমি আলোচনা কৰিম। লগতে কোনখিনি কেণ্ডিডেটে মানে এইখন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছে সেইটো আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া কথাটো হ'ল ধুবুৰী ডিষ্ট্ৰিক্টখন এইবাৰ বহুখিনি কেণ্ডিডেটে প্ৰিফাৰেঞ্চত ৰাখিছে। ৫,৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাই গ'ল অলৰেডি, আৰু কিছুদিনৰ ভিতৰত হয়তো মেৰিট লিষ্ট মাৰিব। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত কিন্তু বহুখিনি কেণ্ডিডেটে এইখন ৰখা নাই। যদিও প্ৰিফাৰেঞ্চত ৰাখিছে বহুখিনি কেণ্ডিডেটে, কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰখা নাই। এতিয়া কথাটো হ'ল কোনখিনি কেণ্ডিডেটে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছে। ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰখা কেণ্ডিডেটখিনি মেক্সিমাম ধুবুৰী ডিষ্ট্ৰিক্টৰ আশে পাশে যি দুই এখন ডিষ্ট্ৰিক্ট আছে সেইখিনি কেণ্ডিডেটখিনিহে মানে এইখন ডিষ্ট্ৰিক্ট ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছে। যিহেতু আমি সকলোৱে বিচাৰোঁ যে আমাৰ হোম ডিষ্ট্ৰিক্টখন বা কাষৰ ডিষ্ট্ৰিক্টখনে আমি চাকৰি পাওঁ। হোম ডিষ্ট্ৰিক্টখন সকলোৱে মানে বিচাৰে আৰু চাকৰি পোৱাটো, বা কাষৰ ডিষ্ট্ৰিক্টখন হ'লেও বেয়া নহয়। তেনেকৈ বঙাইগাঁও, ধুবুৰী বা চাউথ চালমাৰা এনেকুৱা যিকেইখন ডিষ্ট্ৰিক্ট আছে সেইকেইখন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে মানে ধুবুৰী ডিষ্ট্ৰিক্টখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছে। কিন্তু বাকী যিসকল ল'ৰা ছোৱালীয়ে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে মেক্সিমামে ছেকেণ্ড বা থাৰ্ড প্ৰিফাৰেঞ্চতে ৰাখিছে। ধৰি লওক মিডিল আছাম বা আপাৰ আছামৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি মানে এইখন ডিষ্ট্ৰিক্ট যদিও প্ৰিফাৰেঞ্চত ৰাখিছে ছেকেণ্ড বা থাৰ্ড প্ৰিফাৰেঞ্চতে ৰাখিছে। মেক্সিমামেতো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে চাকৰি পাই যাব, কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যদি মাৰ্কটো সেই হিচাপত আহে মানে তাতেই অলৰেডি চিলেক্ট হৈ যাব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে চাকৰি হৈ যাব। এইখন ডিষ্ট্ৰিক্ট যদিও মানে প্ৰিফাৰেঞ্চত ৰাখিছে মানে সিমান বেছি কাট অফ এইখনত নাযাব। প্ৰিফাৰেঞ্চত ৰাখিছে হয় বহুতে, কিন্তু কাট অফ সিমান বেছি নাযাব, কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰখা ডিষ্ট্ৰিক্টখনেহে মানে যদি মাৰ্কটো মিলি যায় তেতিয়াহ'লে সেইখনতে চাকৰি পাই যায়, আৰু মেক্সিমাম কেণ্ডিডেটে তেনেকৈয়ে পাব। আৰু যোৱা যিটো ৫,৫৫০টা পদৰ এডভাৰটাইজমেণ্ট আপোনালোক সকলো জানেই, তেতিয়া ভাল মাৰ্ক পোৱা কেণ্ডিডেটৰ সংখ্যা অতি কম আছিল। 60 গোটেইখিনি মিলাই 60 হোৱা কেণ্ডিডেটৰ সংখ্যাও মানে বহুখিনি কম আছিল, আৰু মেক্সিমামৰ 55, 57, 58, 59 সেনেকুৱা মানে মাৰ্কখিনিয়ে মানে সেইটো সময়ত যথেষ্ট মাৰ্ক আছিল। মানে 59, 60 এনেকুৱা মাৰ্কখিনি যাৰ আছিল আৰু তেওঁলোকে মানে চাকৰি নিশ্চিত বুলি ধৰি ল'ব পাৰে। এনেকুৱা মানে এটা কথা বতৰা চলি আছিল, এনভাইৰনমেণ্টটো তেনেকুৱা হৈ গৈছিল সেইকেইদিন। আপোনালোকে যদি কাট অফৰ ভিডিঅ'বোৰ আগতে চাইছে তেতিয়াহ'লে গম পাবই। মেইন কথাটো হ'ল এতিয়া ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যদি আপোনাৰ মাৰ্কটো মিলি যায় তেতিয়াহ'লে যিহেতু সেইখনতে আহিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে আহিব। এইখন ডিষ্ট্ৰিক্ট মানে প্ৰিফাৰেঞ্চটো যদিও সকলোৱে ৰাখিছে সেইটো মানে বেছি ইম্পেক্ট নপৰিব, কাৰণ মেক্সিমামে থাৰ্ড প্ৰিফাৰেঞ্চত ৰাখিছে বা ছেকেণ্ডত ৰাখিছে। এতিয়া কথাটো হ'ল পষ্টৰ সংখ্যা যথেষ্ট আছে ধুবুৰী ডিষ্ট্ৰিক্টত, আৰু সেই হিচাপত কাট অফ কেনেকুৱা হয় আমি চাই লওঁ। মোৰ হিচাপত এইবাৰৰ ক্ষেত্ৰত ধুবুৰী ডিষ্ট্ৰিক্টত আমি যদি কাট অফ মাৰ্কটো চাব যাওঁ LPৰ ক্ষেত্ৰত, তেতিয়াহ'লে 59+ যাব। OBCৰ ক্ষেত্ৰত 56+ থাকিব লাগে, SCৰ ক্ষেত্ৰত 54+ থাকিব লাগে, আৰু ST প্লেইনছৰ ক্ষেত্ৰত 53+ থাকিব লাগে, ST হিলছৰ ক্ষেত্ৰত 51+ থাকিব লাগে। PWD কেণ্ডিডেটৰ আৰু T ট্ৰাইবৰ যিখিনি কেণ্ডিডেট আছে সিহঁতৰ 50+ থাকিলে হৈ যাব লাগে। এতিয়া কথা হ'ল এইটো এডভাৰটাইজমেণ্টত মাৰ্ক মানে ভাল মাৰ্ক পোৱা সংখ্যা কেণ্ডিডেটৰ সংখ্যা যথেষ্ট কম আছিল। নতুন যিটো এডভাৰটাইজমেণ্ট সেইটোৰ লগত এইটোৰ কম্পেয়াৰ কৰিলে নহ'ব, কাৰণ তাৰপিছত মানে চিটেটৰ যিখিনি কেণ্ডিডেট পাছ কৰিলে বহুখিনি ভাল মাৰ্ক পালে, আৰু এইটো এডভাৰটাইজমেণ্ট ওলোৱা সময়ত ৫,৫৫০টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাই গ'ল সেইটো সময়ত মানে ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্ট কম আছিল। 100+ পোৱা নাম্বাৰ মানে কেণ্ডিডেটৰ সংখ্যাই মানে বহুখিনি কম আছিল, আৰু এখন জিলাত আপুনি যদি হিচাপ কৰিব যায় সেইটো সময় যিটো এডভাৰটাইজমেণ্ট ওলোৱা সময় আছিল
সেইটোত মানে এখন ডিষ্ট্ৰিক্টত বৰ বেছিটো 100+ পোৱা কেণ্ডিডেট 10-15টা ওলাইছিল আৰু চ' সেইটো মানে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত নহয় 10-15টাটো কোনোবা কিছুমান ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে মানে এইটো মানে হৈছিল আৰু প্ৰযোজ্য হৈছিল চ' এখন ডিষ্ট্ৰিক্টত যদি ধৰক 10টা কেণ্ডিডেট থাকে 100+ পোৱা কিন্তু সেই হিচাপত পোষ্ট যথেষ্ট সংখ্যক আছিল 5550টা পদ আছিল চ' আমি সেই হিচাপত কাট অফৰ আগৰ ভিডিঅ'বিলাকো দিছিলোঁ সেইকাৰণে কৈছোঁ যে এইখন ডিষ্ট্ৰিক্টত কাট অফ ইমান বেছি নাযায় ইউআৰৰ ক্ষেত্ৰত 59+ থাকিব বা 60 হৈ যাব পাৰে কিন্তু এলপিৰ ক্ষেত্ৰত এইবাৰ এইখিনি মই যিখিনি আপোনালোকক দেখালোঁ ইয়াৰে আশে পাশে থাকিব কাট অফ মাৰ্ক চ' আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কোনে কোনে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে থেংক ইউ